সকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। স্বাস্থ্য বিভাগৰ ফালৰ পৰা প্ৰায় 5280টাকৈ পদ মুকলি কৰিছে। গ্ৰেড 3 গ্ৰেড 4 বয়স 18 পৰা 50 বছৰ আপোনাৰ সপোনৰ চাকৰিৰ সুযোগ। এতিয়াই প্ৰস্তুতি আৰম্ভ কৰক। সকলোখিনি কথা ডিটেইলছ জনাই আছো, কোনটো তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব, কাৰণ এপ্লাই ডেট আহি গৈছে আপোনালোকৰ কাৰণে স্বাস্থ্য বিভাগৰ ফালৰ পৰা। সো সম্পূৰ্ণ ডিটেইলছ জনাই আছো, সো ভিডিওটো শেষলৈকে চাব। যদি ভিডিওটো ভাল পায় ভিডিওটো লাইক এটা কৰিব পাৰে, লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু যদি চেনেলটো নতুনকৈ আছে চেনেলটো শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। সো দেখা পাইছে ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন ডিএমই ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে 5000 প্লাছ ভেকেঞ্চি। সো ইয়াৰ ক্ষেত্ৰত কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ কোৱালিফিকেশ্যন বিচাৰিছে, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, এইখিনি জনাই আছো। লগতে এপ্লাই ডেটটো আহিয়ে গৈছে, যিহেতু কোনটো তাৰিখৰ পৰা সেইখিনি কথা জনাই আছো। টেকনিকেল নন টেকনিকেল সকলোখিনি কথা দেখিবলৈ পাব। সো গ্ৰেড 3 ক্ষেত্ৰত ভেকেঞ্চি আহিছে, মানে এইখিনি কথা আপোনালোকৰ যিটো হেল্থ মিনিষ্টাৰ আছে অযোগ সিংহল, তেওঁ যিটো ফেচবুক আছে, ফেচবুকত এইখিনি আপডেট দি থোৱা আছিলে যিহেতু। সো তাৰ ওপৰত সংক্ষিপ্তভাৱে দিয়া আছিল, ডিটেইলছটো মই আপোনালোকক জনাই দিছোঁ। সো গ্ৰেড 3 ক্ষেত্ৰত আহিছে টেকনিকেল লেভেলৰ। সো ষ্টাফ নাৰ্ছ হওক, লেব এটেণ্ডেণ্ট হওক, ফাৰ্মাচিষ্ট হওক, টেকনিচিয়ান হওক, ষ্টেনগ্ৰাফাৰ হওক, টেকনিচিয়ান, এনেকুৱা ধৰণৰ ভেকেঞ্চি প্ৰায় 22,500 প্লাছ ভেকেঞ্চি আহিবলৈ গৈ আছে। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে গ্ৰেড 3 ক্ষেত্ৰত নন টেকনিকেল ক্ষেত্ৰত লোৱাৰ ডিভিজন ক্লাৰ্ক, LDA হওক, কম্পিউটাৰ অপাৰেটৰ হওক, ইয়াৰ ক্ষেত্ৰত 1000 প্লাছ ভেকেঞ্চি আহিবলৈ গৈ আছে। আৰু গ্ৰেড 4 ক্ষেত্ৰত হস্পিটেল এটেণ্ডেণ্টৰ পৰা পিয়ন চকীদাৰৰ পৰা আদি কৰি 1500 মান ভেকেঞ্চি আহিবলৈ গৈ আছে। অভাৰঅল 5000 প্লাছ ডিএমইতে ভেকেঞ্চি আহিবলৈ গৈ আছে। আৰু এই ভেকেঞ্চিসমূহৰ এপ্লাইসমূহ কোনটো তাৰিখৰ পৰা হ'ব সেইখিনি কথা ডিটেইলছত জনাই আছো, ছবিটো শেষলৈকে চাব। এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত এজ ক্ৰাইটেৰিয়া 18 পৰা 40 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যন পাব 18 পৰা 50 বছৰলৈকে। OBC ক্ষেত্ৰত 3 বছৰকৈ 18 পৰা 23 বছৰলৈকে। PWBD ক্ষেত্ৰত 10 বছৰ 18 পৰা 50 বছৰলৈকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু সিলেকশ্যন প্ৰচেছ ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সামৰ পিছত পাছ কৰিলে আপোনালোকৰ স্কিল টেষ্ট হ'ব। এইকেইটা মাধ্যমে সিলেকশ্যনসমূহ কৰা হ'ব। সো যদি এপ্লাই ডেটৰ কথা ক'বলৈ যাওঁ, এপ্লাই ডেটটো আপোনালোকৰ অতি সোনকালে, মানে ধৰি লওক আগষ্ট মাহৰ পৰা এই ভেকেঞ্চিসমূহ এপ্লাইসমূহ হ'বলৈ গৈ আছে। কাৰণ একচুৱেলি তেওঁলোকৰ যিটো SID টিম আছিল তাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰায় 33,240 প্লাছ ভেকেঞ্চিৰ এখন লিষ্ট প্ৰকাশ কৰিছে, যাৰ আণ্ডাৰত ডিএমইতে এক্সট্ৰাকৈ প্ৰায় 5000 প্লাছ ভেকেঞ্চি আহিবলৈ গৈ আছে। সো সময়টো সদব্যৱহাৰ কৰক। আৰু যদি আপোনালোকে ভাবিছে এপ্লাইসমূহ কৰিম বুলি, তেন্তে আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থওক, কাৰণ এপ্লাই হওঁতে সকলোকে, কাৰণ এপ্লাই কৰিলে মাত্ৰ 10-15 দিন সময় পায়। সেই 10-15 দিন যদি নকৰে, মানে ধৰি লওক মাজৰ 2-3 দিনৰ ভিতৰত যদি নকৰে, পিছত আপোনালোকে এপ্লাই কৰিব নোৱাৰে, কাৰণ পিছত চাৰ্ভাৰৰ বহুত ইছ্যু দেখায়। সো সেইকাৰণে সকলোকে আগত আপডেটসমূহ পাবৰ কাৰণে, এপ্লাইসমূহ কৰিবৰ কাৰণে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থওক, তেতিয়া আপোনালোকে সকলোকে আগত আপডেটসমূহ পাই থাকিব। সো আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল লাগে লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজি ভিডিঅ'ত লগ পাম।